তিনি কলিতে তুলি পাতা দেশ বিদেশ মোহকে হায় রে মোর সোনাকের আসাম চমকে 15টামান মিউজিক ভিডিঅ' দুখনকৈ ছবি এখন ঝাৰখণ্ডৰ আৰু এখন অসমত শ্বুটিং হোৱা এনেধৰণে কাম চলি আছে তৃষ্ণা কিমান অসমত কাম হয় চাহ জনজাতিৰ সেইটো এবাৰ জানি ল'ব বিচাৰিছোঁ আৰু প্ৰথম মিউজিক ভিডিঅ' কোনটো আছিলে তোমাৰ আলা মালা গো মুই ভোজপুরি পানবালা আলা মালা গো মুই সম্বলপুরি পানবালা কিমান ডাঙৰ আচলতে আমাৰ চাহ জনজাতিৰ ইণ্ডাষ্ট্ৰিটোৰ বাবে কোনে কি কৰিব পাৰে কোনে কি কৰা নাই তোমাৰ খুব কিবা আছে নতুন প্ৰজন্মৰ ইউথ লিডাৰ বিচাৰি আছে তো তেনে সময়ত তুমি ভুমুকি মৰাটো খুবেই বেছি প্ৰয়োজনীয় আৰু সেইটো কংগ্ৰেছ হওক বিজেপি হওক এজিপি হওক এজেপি হওক কথা নাই মেটাৰ নকৰে জাষ্ট আমাৰ নতুন লিডাৰ লাগে আৰু তোমাৰ দেউতাই লিড কৰিছিলে ৰাধিকা সুন্দৰী 2025 প্ৰথম পুৰস্কাৰ 1 লাখ দ্বিতীয় পুৰস্কাৰ 50,000 তৃতীয় পুৰস্কাৰ 25,000 আৰু খুব ধুনীয়াকৈ এই প্ৰগ্ৰেমটো আয়োজন কৰা হৈছে নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ এক সুন্দৰ বাৰ্তালাপ হ'ব আৰু ইয়াত কেইবাটাও ইনফৰমেশ্যন থাকিব প্ৰথমে কওঁ কৰম পূজা আহি আছে আৰু কৰম পূজাৰ লগত সংগতি ৰাখি কৰমৰ সময়তেই এটা বিশেষ প্ৰতিযোগিতা আহি আছে আৰু সেই প্ৰতিযোগিতাৰ নাম দিয়া হৈছে ৰাধিকা সুন্দৰী আৰু এই প্ৰতিযোগিতা ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব আৰু যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে আৰু এই প্ৰতিযোগিতা হ'ব সাজপাৰৰ প্ৰতিযোগিতা ইয়াত চাহ বাগিচাৰ যিসকল ৰাধিকা আছে যিসকল ছোৱালী আছে তেওঁলোকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব সমগ্ৰ অসমৰ পৰা আৰু প্ৰথম পুৰস্কাৰ 1 লাখ টকা দ্বিতীয় পুৰস্কাৰ 50,000 টকা আৰু তৃতীয় পুৰস্কাৰ 25,000 টকা ঘোষণা কৰা হৈছে আৰু এই সম্পূৰ্ণ বিষয়টোৰ ওপৰত আমি আলোচনা কৰিম আৰু যাৰ বাবে আজি আমাৰ বাৰ্তালাপলৈ আহিছে এগৰাকী বিশেষ অতিথি আৰু যাক আপোনালোকে চিনি পায় বহুতে আৰু যিসকলে চিনি নাপায় মই কৈ দিব বিচাৰিছোঁ তেখেত হৈছে অসমৰ ছোৱালী অসমৰ জীয়ৰী আৰু তেখেত হৈছে চাহ জনজাতিৰ যিখন সাংস্কৃতিক ক্ষেত্ৰ আছে মঞ্চ আছে সেই মঞ্চৰ এগৰাকী সফল অভিনেত্ৰী লগতে এগৰাকী মডেল তেখেত হৈছে তৃষ্ণা তাঁতী নমস্কাৰ তৃষ্ণা নমস্কাৰ কি খবৰ ভাল তৃষ্ণা আৰু মোৰ এটা সম্পৰ্ক আছে আমি একেফালৰ বিশ্বনাথ চাৰিআলি আৰু গহপুৰ চ' আজি ভাল লাগিব কথা পাতি প্ৰথম তৃষ্ণা তোমাৰ গোটেই যাত্ৰাৰ বিষয়ে আমি পাতিম তাৰ আগতে আমি ভাবিছোঁ ৰাধিকা সুন্দৰীৰ কথা ৰাধিকা সুন্দৰী নামটো খুব ভাল লগা ক'ৰ পৰা আহিলে নামটো একচুৱেলি যোনটো এতিয়া বহুত ফেমাছ হৈ আছে গানটো ৰাধিকা সুন্দৰী ৰাকেশ ৰিয়ান আৰু অৰ্জুন লাকৰাৰ তো মানে মোক ক'লে যে কিবা এটা নাম ভাবিবলৈ তো মই ভাবিলোঁ বহুত যে কি দিলে ভাল হ'ব কাৰণ বস্তুটো পৰম্পৰাগত সাজপাৰ ৱেষ্টাৰ্ণ আমি লোৱা নাই চ' ভাবিলোঁ তেনেকুৱা টাইপৰ নাম যদি তেনেকৈ ৰিলেট কৰিবলৈ যাওঁ ৰাধিকা আমাৰতো চব ছোৱালীবিলাকে ধুনীয়া হয় বহুত ধুনীয়া তো ৰাধিকাটো সেই বিউটিৰ লগত জড়িত হৈ আছে আৰু যিহেতু বিউটি কণ্টেষ্টেণ্ট চ' ৰাধিকা সুন্দৰীটো মানে ভালকৈ মিলি গ'ল মানে মই ভাবিলোঁ হঠাতে আহিল নামটো সেইকাৰণে সেইটোৱে ভাবিলোঁ আৰু চ' ৰাধিকা সুন্দৰীৰ বাবে ইতিমধ্যে সাজু হৈছে অসমৰ মানে শদিয়াৰ পৰা ধুবুৰীলৈকে য'ত চাহ জনজাতিৰ ছোৱালীসকল আছে সুন্দৰীসকল আছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব আৰু ৰাকেশ ৰিয়ান আৰু অৰ্জুন লাকৰাক ধন্যবাদ জনাইছোঁ তেওঁলোকৰ নামটোৰ পৰা গীতৰ নামটোৰ পৰা আমি চুৰ কৰিছোঁ ধেমালি কৰিছোঁ ইনস্পায়াৰ হৈছোঁ আমি চ' ৰাধিকা সুন্দৰীত কেনেকৈ জইন কৰিব পাৰিব সময় যিহেতু বেছি নাই গতিকে এবাৰ তোমাৰ পৰা জানি লওঁ হয় তাত পোষ্টাৰ আমি এটা ৰিলিজ কৰিছোঁ আৰু তাত তলত আমাৰ নাম্বাৰছ দিয়া আছে 3টা নাম্বাৰ তাত কণ্টেক্ট কৰিব পাৰে আৰু প্লাছ আমাৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে ৰেজিষ্ট্ৰেশ্যন ফিজ জাষ্ট 100 rupees হয় QR দিয়া হ'ব সেই QRত অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে গুগল ফৰ্ম এটাও দিয়া হ'ব তেওঁলোকক সেই ফৰ্মটো সিহঁত ফিল আপ কৰি আমাক ছাবমিট কৰিব আৰু অডিশ্যনটো হ'ব 14 তাৰিখে ছেপ্টেম্বৰ তাত আমি অডিশ্যন ল'ম অডিশ্যনটো ডিব্ৰুগড়তে হ'ব হয় ডিব্ৰুগড়ত হ'ব তাত ইনফৰমেশ্যন আপোনালোকে পাই যাব তাত চব দিয়া আছে লিখা আছে কিন্তু আজিকালি ইমান পটককৈ কোনোবা ইনফৰমেশ্যন নাপায়ো পোষ্টাৰ এটা দিলে সেইকাৰণে কৈ দি আছোঁ কথাখিনি অডিশ্যন হ'ব 14 ছেপ্টেম্বৰ ডিব্ৰুগড়তে আৰু তাৰ পৰা আমি চিলেক্ট কৰিম কিছুমান কেণ্ডিডেট আৰু সিহঁতখিনিয়ে মানে ফাইনেলত পাৰ্টিচিপেট কৰিব পাৰিব আৰু প্ৰথম পুৰস্কাৰ 1 লাখ টকা দ্বিতীয় পুৰস্কাৰ 50 আৰু তৃতীয় পুৰস্কাৰ 25,000 আৰু মই শুনা মতে ফাৰ্ষ্ট যিজনে লাভ কৰিব তেওঁক অকণমান কেবিন ক্ৰুৰ ট্ৰেইনিঙো দিয়া হ'ব বুলি মই শুনি আছোঁ
তেনেকুৱা কিবা এটা ভাবিছোঁ আমি কথা চলি আছে মেবি দিয়া হ'ব তেনেকুৱা খুব ভাল লগা কথা হ'ব আৰু বহু ছোৱালী আছে ন মানে চাহ জনজাতিৰ বহুত ছোৱালী আছে যিসকলে আগবাঢ়ি আহিব মানে আমি যোনটো টাইমত কৰি আছিলোঁ সেইটো টাইমত মানে তেনেকুৱা নাছিলে খুব কম আৰু গাৰ্জেনখিনিও ইমান এলাউ নকৰে যিহেতু আমাৰ এনেও অলপ মানে এইবিলাক লাইনত যাবলৈ দিব ভয় কৰে তো সেইটো টাইমত ইমান নাছিলে কিন্তু আজিকালি মানে আমাক চাই বা আমাৰ টি গাৰ্ডেনৰ পৰা বহুত ছোৱালী তেনেকৈ ওলাই আহিছে তেওঁলোককো চাই ইনস্পায়াৰ হৈ আজিকালি মানে পেৰেণ্টছখিনিও মানে বহুত ইচ্ছা কৰে সেইবিলাক শ্ব'ত মানে দিবলৈ আৰু আজিকালি চাহ জনজাতিৰ ছোৱালীবিলাকো যথেষ্ট শিক্ষিত হৈছে আৰু তেওঁলোকে ওলাই আহি বিভিন্ন মঞ্চত তেওঁলোকে যাব বিচাৰে আৰু ইয়াৰ এটা এইটো পদক্ষেপ হাতত লোৱা হৈছে আৰু কৰমৰ সময়তেই অনুষ্ঠানটো আয়োজন কৰা হৈছে কিবা ৰিলেটিভ নেকি নাই তেনেকুৱা কৰম ৰাধিকা সুন্দৰী ৰিলেটেড তেনেকুৱা একো নাই হয় আমি সেইটো সময়টো লৈছোঁ কৰমৰ টাইম কাৰণ সেইটো টাইমত ফাংচনছবোৰ বহুত হয় আমি ছিংগাৰ মাতো প্ৰগ্ৰেম কৰোঁ কিন্তু তেনেকুৱা মডেলিঙৰ বিষয় বা মডেলিং বুলি নকওঁ পৰম্পৰাগত সাজপাৰ এনেকুৱা টাইপৰ কম্পিটিশ্যন খুব কমেই পতা হয় আৰু পাতিলেও ধৰ বেলেগ কিবা মানে এনেকুৱা টাইমত পতা হয় তো কৰমৰ ছেশ্যনটো আমি লৈছোঁ কিন্তু এনেকুৱা নহয় যে কৰমৰ লগত ৰিলেটেড এইটো আমি হয়তো নেক্সট টাইম বেলেগ ক'ৰবাতো পাতিব পাৰোঁ মানে কাৰো লগত পাৰ্চনেলি এইটো মানে বুজিলোঁ মানে প্ৰতি বছৰে অসমৰ বেলেগ বেলেগ জেগাত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকিব আৰু এই বছৰ আৰম্ভণি ৰাধিকা সুন্দৰী 2025 আৰম্ভ হৈছে মই আকৌ এবাৰ কৈ দিছোঁ প্ৰথম ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব যাৰ বাবে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব অকল মই আকৌ কৈছোঁ ইয়াত চাহ জনজাতিৰ ছোৱালীয়েহে অংশগ্ৰহণ কৰিব পাৰিব ল'ৰাই নহয় আৰু পৰম্পৰাগত সাজপাৰৰ প্ৰতিযোগিতা হ'ব খুব ধুনীয়াকৈ পৰিকল্পনা কৰা হৈছে গুগল ফৰ্ম দিয়া হৈছে য'ত গৈ 100 টকা দি পেলাই আপোনালোকে জইন কৰিব লাগিব আৰু তাৰপিছতে 14 ছেপ্টেম্বৰ তাৰিখে অডিশ্যন হ'ব যাৰ বাবে আপোনালোক যাব লাগিব ডিব্ৰুগড়ৰ এখন বিশেষ স্থানলৈ ড্ৰেছ কোড দিয়া হৈছে কি দিয়া হৈছে ড্ৰেছ কোড জিন্স আৰু হোৱাইট টি চাৰ্ট বা হোৱাইট টপ অ'কে ব্লু জিন্স আৰু হোৱাইট মানে যিটো মডেল কি বুলি কয় মডেলছখিনিৰ কাৰণে স্পেচিয়েলি এইটো কৰা হয় বহুত জেগাত মই দেখিছোঁ বহুতে মোক ফোন কৰি সুধিছেও যে আপোনালোক পৰম্পৰাগত সাজপাৰ পাতিছে কিন্তু ড্ৰেছ কোড দিছে হোৱাইট টি চাৰ্ট আৰু ব্লু জিন্স মই কৈছোঁ সেইটো অকল অডিশ্যনৰ কাৰণে হয় সেইটো মেইন শ্ব'ৰ কাৰণে নহয় বহুতে সেইটো অলপ ভুল বুজিছে আৰু অডিশ্যনত আপোনালোকে হোৱাইট টি চাৰ্ট আৰু ব্লু জিন্স পিন্ধি আহিব লাগিব আকৌ এবাৰ কৈ দিছোঁ প্ৰথম পুৰস্কাৰ 1 লাখ টকা দ্বিতীয় পুৰস্কাৰ 50,000 টকা তৃতীয় পুৰস্কাৰ 25,000 টকা এইখিনি ইনফৰমেশ্যন দিবৰ কাৰণে আজি মই তৃষ্ণাক মাতি আনিছিলোঁ আৰু তৃষ্ণাৰ বিষয়ে এতিয়া আমি পাতিব বিচাৰিম তৃষ্ণা আৰম্ভ বিশ্বনাথ চাৰিআলিৰ পৰা পঢ়া শুনা ক'ত হৈছিল বিশ্বনাথ চাৰিআলিত তাতকৈ ডাঙৰ আৰু এটা কথা আছে সেইটো মই কৈ ল'ব বিচাৰিছোঁ তৃষ্ণাৰ পিতৃ আছিল বাৰ্ণবাছ তাঁতী আৰু তেখেত এগৰাকী বিধায়ক আছিল কংগ্ৰেছৰ ফালৰ পৰা তেখেত বিধায়ক হৈছিল তেখেতে বহু বছৰ শাসন কৰিলে 10 বছৰ শাসন কৰিলে আৰু ক'বলৈ গ'লে এগৰাকী বিধায়কৰ জীয়ৰী সুযোগ্য সন্তান আৰু সেইবাবে বিশ্বনাথ চাৰিআলি অঞ্চলত তৃষ্ণাক নজনা মানুহ নাই তেখেতক নজনা মানুহ নাই চ' তৃষ্ণা প্ৰথম কথা দেউতা যেতিয়া MLA হৈছিল তোমাৰ বয়স কিমান আছিল মই বহুত সৰু আছিলোঁ মই চাগে 2 years মান হৈছিলে নেকি মোৰ ইমান মনতো নাই মোৰ ইমান মনত নাথাকিল নাই ইমান মনত নাথাকিল কিন্তু ফটোজবোৰ আগত মানে মাহঁতৰ ফটোৰ বহুত চখ আছিলে এলবামছ আছে ডাঙৰ তো সেইবিলাকত দেখিছোঁ মানে ক'ৰবাত মিটিঙত দেউতা গৈছে আমি মানে মই সৰু আছিলোঁ আৰু তেনেকৈ থকা MLA হোষ্টেলৰ ফটোজ সেইবিলাক ফটোজ আছে আৰু সেইবিলাক চাই মাহঁতে কয় আৰু তো তেনেকৈ অলপ হেৰি আছে কিন্তু ইমান মানে হেৰি মনত নাই ইয়াৰ পিছত যোৱা আজি 2 মাহৰ আগত আমি এছেম্বলি গৈছিলোঁ বিধানসভা গৈছিলোঁ হয় তাত আমি গৈ পেলাই চালোগৈ তেতিয়া তোমাক মই সুধিছিলোঁ তাত তুমি প্ৰথমবাৰ দেখিছা নেকি তুমি খুব ইম'চনো হৈ গৈছিলা তেতিয়ালৈকে দেখা পোৱা নাছিলা দেউতাৰ সদায় মানে মুখতে শুনো ন আৰু মানে সেইবিলাক কথা দেউতাই মানে ষ্টৰিও খুব কৈ থাকে এতিয়া ঘৰতে আছে মানে ঘৰতে থাকেতো আমাক মানে মাতি বহাই লয় চবকে মাতি বহাই লৈ মাকে হওক ভাইটিক ভণ্টিক মোক আমাক এনেই আৰু ষ্টৰি মই এনেকুৱা টাইমত এনেকুৱা MLA হৈছিলোঁ বহুত মানুহক এনেকৈ চাকৰি দিছোঁ তাৰপিছত আমি আমাৰ এনেকুৱা এছেম্বলি হয় সেইখিনি ষ্টৰিখিনি মানে আমাক খুব কৈ থাকে দেউতাই এতিয়াও কয় এদিন যাব লাগিব তেতিয়াহ'লে মানে দেউতা ষ্টৰি ক'বলৈ বহুত ভাল পায় এদিন যাম আৰু মানে বহুত ষ্টৰিজ তেনেকৈ কৈ থাকে তো সেইবিলাক যেতিয়া কয় মই মানে
এবাৰ গুৱাহাটী আহিলেতো সেইফাল দিয়ে অহা হয় তো দেখি থাকোঁ আৰু এছেম্বলিটো চালে কিবা এটা জানো মানে কিবা ভাল লাগে ভাবোঁ কেতিয়াবা যে যাব পাৰি নেকি দেউতাক এবাৰ সুধিছিলোঁ যে এনেকৈ তাত সোমাব দিয়ে নেকি চাবলৈ কৈছে ক'ত দিব এতিয়া তেনেকৈ নিদিয়ে বা পাছ থাকিলে দিয়ে আৰু তেনেকৈ কৈছিল কিন্তু তাত সোমাই ক'ত ফুৰিব যাবি তেনেকৈ কয় কিন্তু যেতিয়া ইনভিটেশ্যনটো আহিলে যে এনেকৈ হ'ব এছেম্বলিত হ'ব ইমান ভাল লাগিছে যে অ'কে গৈ মানে এক্সপিৰিয়েঞ্চ কৰিব পাৰিম দেউতাৰ জাৰ্ণিটো চ' তালৈ যোৱা মানে এনেকুৱা লাগিল যে দেউতাৰ সেই ষ্টৰিখিনি মানে আকৌ ৰিলিভ কৰিলোঁ মই মানে তেনেকুৱা ফিল হ'ল মোৰ ভাল লাগিল সেইকাৰণে ৰিয়েলি সেইবিলাক স্মৃতি হয় তাৰপিছত বিশ্বনাথ চাৰিআলিৰ বিষয়ে কোৱা বিশ্বনাথ চাৰিআলিৰ ক'ত ঘৰ পঢ়া শুনা ক'ত হ'ল তোমাৰ বিশ্বনাথ চাৰিআলিততো আগত মোৰ জন্ম হৈছিলে ACMS অফিচত দেউতা ACMSৰ ছেক্ৰেটাৰী আছিলে তো তাতে কোৱাৰ্টাৰতে মোৰ জন্ম তাতে আছিল ACMSৰ অফিচ ক'ত আছিলে একদম পুলিচ ষ্টেচনৰ কাষতে বিশ্বনাথ চাৰিআলিৰ যোনটো পুলিচ ষ্টেচন তাৰ কাষতে তাতে থাকিলোঁ আমি 24 ইয়াৰ্ছ মোৰ তাতে থাকিলোঁ মই কলেজলৈকে তাতে থাকিলোঁ কলেজ ক'ত বিশ্বনাথ কলেজ হয় স্কুল মোৰ লিটল ষ্টাৰ স্কুল হয় তাৰপিছত অৰিয়েণ্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ বুলি তাত হাই ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ তাৰপিছত বিশ্বনাথ কলেজত পঢ়িলোঁ তো তাৰপিছত সেই বিশ্বনাথ কলেজত পঢ়ি থাকোঁতে আমি শ্বিফ্ট হ'লোঁ মানে বাগানলৈ দেউতাৰ মানে হেৰি ৰিটায়াৰমেণ্ট হ'ললে হেৰিৰ পৰা ACMSৰ পৰা তো আমি বাগানত তাতে শ্বিফ্ট হ'লোঁ তাৰ পৰাই কলেজ কেইদিনমান কৰাৰ পিছত আকৌ মাষ্টাৰ্ছ কৰিবলৈতো গুৱাহাটীলৈ ওলাই আহিলোঁ মই মাষ্টাৰ্ছ ক'ৰ পৰা কৰিলা তুমি শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় গুৱাহাটীৰ ব্ৰাঞ্চটো হয় আৰু মডেলিঙত কেতিয়া ভৰি থলা ফাৰ্ষ্ট মডেলিঙত মই হাই ছেকেণ্ডেৰী টাইমতে ছেকেণ্ড ইয়েৰত মানে আমাৰ তাতে এটা হেৰি আছে গ্ৰুপ এটা মানে নতুনকৈ ওলাইছিল তেতিয়া আৰু চাওঁ দেখি থাকোঁ মানে এক্সপ'বিলাকত কিবা কিবি প্ৰগ্ৰেমত মাতে তেখেতৰ গ্ৰুপক বৰ অসম ক্ৰিয়েশ্যন বুলি ৰেশ্মী বৰুৱা বা ডাইৰেক্টৰ হেৰিটোৰ টিমটোৰ তো সেইটোত মানে বাহঁত আমাৰ লগত অলপ ভাল আছিলে আৰু আগৰ পৰাই চিনাকি বহুত ভাল চিনাকি তো যেতিয়া সেই শ্ব'টো ওলাইছে ছোৱালী কেইজনীমান লাগে চব মানে আমাৰ যিমান আছামৰ ট্ৰাইববিলাক আছে চব ট্ৰাইবৰে মানে ড্ৰেছ পৰিধান কৰি মানে চবেই ৰেম্প ৱাক কৰে আৰু শ্ব' সেইটো কম্পিটিশ্যন নহয় নে শ্ব' কৰে তো উৰিয়া ড্ৰেছ লাগে আৰু আদিবাসী ড্ৰেছ লাগে বুলি কওঁতে তেতিয়া মানে আমাৰ কথা কৈছে আৰু যে সিহঁতৰ তাত চাগে থাকিব তেতিয়া বাহঁতে ড্ৰেছটো দিয়া টাইমত মানে কৈছে যে আমাৰো ছোৱালী আছে লাগিলে ল'ব পাৰে বা কিবা তেনেকৈ কৈছে আৰু তাৰপিছত বাহঁতে ক'লে তোমালোক আহিবাচোন এনেই চাবাচোন প্ৰেক্টিচ চাবা গ'লোঁ কেইদিনমান প্ৰেক্টিচ চালোঁ তাৰপিছত নেক্সট এটা শ্ব' হওঁতে চাগে ছোৱালী দৰকাৰ আছিল তেতিয়া মোক ক'লে মানে যে এনেকৈ কৰিব পাৰা নেকি সেই তাৰ পৰাই ষ্টাৰ্ট কৰিলোঁ আৰম্ভ কৰিলোঁ মানে ইমানেই কৰিব তেতিয়া ভাল লাগিল মন গ'ল মানে যে নাই ভালকৈ কৰিম বস্তুটো কৰিম যদি তাৰপিছত তেনেকৈ কৰি এটা দুটা শ্ব' কৰিলোঁ কৰাৰ পিছত আমাৰ বিশ্বনাথ চাৰিআলিতে এটা শ্ব' পাতিছিলে নৰ্থ আছাম এঞ্জেলিক 2018 সেইটোত উইনাৰ হ'লোঁ মই ফাৰ্ষ্ট সেইটো পাৰ্টিচিপেট কৰিছিলোঁ আৰু সেইটোতে মই উইনাৰ নৰ্থ ইষ্টৰ ভিতৰতে হৈছিলে হয় তাত উইনাৰ আছিলোঁ আৰু মিছ পপুলাৰৰ ছাবটাইটেল পাইছিলোঁ আৰু সেই তৃষ্ণাই এতিয়া মিলিজুলি ৰাধিকা সুন্দৰী নামেৰে এনেকৈ আৰম্ভ কৰিব বিচাৰিছে বহুসকল জড়িত হৈ আছে ইয়াত তৃষ্ণাও জড়িত হৈ আছে তৃষ্ণা 18টামান ভিডিঅ' মিউজিক ভিডিঅ' বেছিয়ে হ'ব নেকি নাই কম হ'ব 14 বেলেগে বঢ়াই গৈ তৃষ্ণাই গৈ কমাই গৈছে নাই মই বেছিকৈ যিমান আছে কৈছোঁ 15টামান মিউজিক ভিডিঅ' 2খনকৈ ছবি এখন ঝাৰখণ্ডৰ আৰু এখন অসমত শ্বুটিং হোৱা এনেধৰণে কাম চলি আছে তৃষ্ণা কিমান অসমত কাম হয় চাহ জনজাতিৰ সেইটো এবাৰ জানি ল'ব বিচাৰিছোঁ আৰু প্ৰথম মিউজিক ভিডিঅ' কোনটো আছিলে তোমাৰ প্ৰথম মিউজিক ভিডিঅ' বহুত স্পেচিয়েল আছিলে সেইটো মোৰ কাৰণে গানটোৰ লগত শুনাব লাগিব আলা মালা বুলি গানটো কোনটো মনত আছে গানটো আছে সেইটো ল'ৰাৰ লিপচিং আছে ছোৱালীৰ লিপচিং নাই তাত গানটো সেইটো ইমানে মানে ফেমাছ মোৰ ফাৰ্ষ্ট গান আছিল 2018তে কৰিছিলোঁ মই ইমানে ফেমাছ হ'ল এতিয়ালৈকে চাগে সেইটোৰ 11 মিলিয়ন ভিউৱাৰ্ছ আছে আৰু সেইটো অসমৰ প্ৰথমটো মানে সম্বলপুৰী ফ'ক ভিডিঅ' আছিল যোনটো ইমান মানে ভিউজ পাইছে কাৰ আছিলে গানটো দীপচন তান্তি বুলি তেওঁ অসমৰে হয় হেৰি তেওঁ টংলাৰ চাইডৰ তো তাত প্ৰথম ভুমুকি মাৰিছিলা এজ এ লিড এক্ট্ৰেছ তাৰপিছতে কণ্টিনিউ হৈ গৈ থাকিলে প্ৰথম অৱস্থাত পূৰা মিউজিক ভিডিঅ'ই কৰিছা মিউজিক ভিডিঅ'ই কৰিছোঁ
মিউজিক ভিডিঅ' সেইটোৰ পিছত বহুত অফাৰ্ছ পালোঁ তেনেকৈ এটাৰ পিছত এটা তাৰপিছত কৰিলোঁ সম্বলপুৰী কৰিলোঁ 2টামান কৰিছিলোঁ সেইটো টাইমত মানে তাৰপিছত ঝুমুৰো কৰিছোঁ অসমীয়া গান এটাও কৰিলোঁ আমাৰ তাৰে মিচিং গান এটাতো অভিনয় কৰিছিলোঁ তাৰপিছত সম্বলপুৰ উৰিষ্যাত এটা চান্স পালোঁ মিউজিক ভিডিঅ'ৰ কাৰণে সেইটো লাষ্ট ইয়াৰ কৰি আহিছিলোঁ সেইটো গানটো বহুত ভাল মানে তাত পাইছে এক্টিং বহুত ভাল পাইছে আৰু উৰিষ্যা কেতিয়াও যোৱা নাছিলোঁ উৰিষ্যা আমাৰ নিজৰ সেইটো জেগা হয় আজিলৈকে যোৱা নাছিলোঁ মই কেতিয়াও সেই এলবাম কৰিবলৈ যাওঁতে গৈ ফুৰিও আহিব পাৰিলোঁ সেই তাৰ গানটো বহুত ভাল পাইছে চবেই তোমাৰ যিখিনি গান আছে গানখিনিৰ পিছত মানে তোমাৰ মুখত থকা মানুহৰ জনা এনেকুৱা লিৰিক্স কোনটো গানত আছে ভাল লগা সেই আলামালাটোতো মই বহুত ভাল পাওঁ এনে গুণগুণাই শুনাব লাগিছিলে জাষ্ট যদি পাৰা বাৰু ল'ৰাৰ লিপছতে আছে তথাপি আলামালা আলামালা গো মই ভোজপুৰী পানৱালা আলামালা আলামালা গো মই সম্বলপুৰী পানৱালা হা চাখিলে জানবু কেন্তা মিঠা চাখিলে জানবু কেন্তা মিঠা হেননি 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 ছাড়ি দেব রসগোলা গো মই সম্বলপুৰী পানৱালা খুব ধুনীয়া লগা গান এটা বহুত ধুনীয়া হয় গানটো আৰু যেতিয়া ঝুমুৰ বুলি কোৱা হয় ঝুমুৰ বুলি কোৱাৰ লগে লগে তৃষ্ণাৰ মনত কি আহে ঝুমুৰ বুলি ক'লে মোৰ লাইফৰ বেষ্ট এক্সপিৰিয়েঞ্চটো হয় ঝুমুৰ বিনন্দিনী সেইটো মোৰো মানে মই সেইটোৰ নিচিনা এক্সপিৰিয়েঞ্চ মোৰ ক'তো হোৱা নাই আমি মানে লাষ্টত কান্দি দিছিলোঁ এই এণ্ডিং টাইমত মানে ইমান লাইফৰ বেষ্ট এক্সপিৰিয়েঞ্চ মানে সেইটো চবফালে কেৱল মাত্ৰ আমাৰ মই নিজে আছিলোঁ তাত আৰু খুব ধুনীয়া ধুনীয়া ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ সঁচাকৈ মানে এইটো এটা মানে আমাৰ হিষ্ট্ৰীত থাকি যাবলগীয়া এটা মুহূৰ্ত তাত তথাপি ঝুমুৰ বুলি ক'লে কোনটো লাইন প্ৰথম মুখলৈ আহে যিহেতু আহি আছে ন এতিয়া ঝুমুৰ বুলি ক'লে মোৰ চবতছে ভাল লগা লাইন তিনি কলিতে তুলি পাতা দেশ বিদেশ মোহকে হায় ৰে মোৰ সোনাকেৰ আসাম চমকে মোৰ ফেভৰেট লাইন হয় এইটো মই তৃষ্ণাক কওঁ মই আগতে কেইবাবাৰো কৈছোঁ মোৰ দেউতা উৰিয়াৰ টিচাৰ ইণ্টাৰেষ্টিং জানিবা তুমি মোৰ দেউতা উৰিষ্যাত 2 বছৰ অকল অসমৰ পৰা 2জন শিক্ষকক লৈ গৈছিল আজিৰ পৰা ধৰা 30-35 বছৰ আগতে মই জন্মৰ আগতে তো অসমৰ 2জন শিক্ষক চৰকাৰে লৈ গৈছিল যে উৰিয়া ট্ৰেইনিং দিব আৰু অসমত আহি তেওঁলোকে উৰিয়া শিকাব তো সেই 2জনৰ ভিতৰত এজন মোৰ দেউতা 2 বছৰ উৰিষ্যাত থাকিলে উৰিয়া শিকিলে আহি স্কুলত উৰিয়া শিকালে এতিয়াও দেউতাই ভাল উৰিয়া কয় আৰু আমিয়ে নাজানো ইমান পিয়ৰ উৰিয়াটো মোৰ দেউতাই শিকাই দিব পাৰিব একচুৱেলি সঁচাকৈ নিজৰ সেইটো মাহঁতে জানে মাহঁত পঢ়িবও জানে উৰিয়া মোৰ ঘৰত যিখিনি লাইব্ৰেৰীত কিতাপ আছে উৰিয়া ইণ্টাৰেষ্টিং দেউতাই যিবিলাক ডায়েৰী লিখে সেইবিলাক উৰিয়াত লিখে আৰু ডায়েৰীবিলাক মইতো পঢ়িব নোৱাৰোঁ মই প্ৰথম কি কৰিলোঁ ক খবিলাক তাৰ পৰা চাওঁ এইটো ক আইডিয়া কৰিবলৈ শিকিলোঁ এইটো লাইন উৰিয়াত লিখা আছে এইটো এনেকৈ লিখে মানে যেতিয়া লাহে লাহে গোটেই দেউতাৰ মানে আলমিৰাটোত মানে হয়তো মাৰ পৰা লুকুৱাবৰ কাৰণে উৰিয়াত লিখিছিলে নেকি নাজানো হয় ধেমালি কৰিছোঁ আৰু বাট মই সেইটো প্ৰাউড ফিল কৰোঁ যে মোৰ দেউতাই উৰিয়া জানে ভালকৈ জানে তো সেইটো কথা তাৰপিছতে তুমি গুচি গ'লা এখন ছবিৰ কাৰণে ঝাৰখণ্ড সেইখনৰ নাম হৈছিলে তাৰ আগতে অসমতে কৰিলোঁ মুভি কৰিলা পাঞ্জাখন কাৰ আছিলে পাঞ্জাখন আমাৰ তাৰে হয় তেওঁ অসমীয়া ছবি নহয় আদিবাসী ছবি পাঞ্জা পাম্পু মাহালিয়া আছিল ডাইৰেক্টৰ তেওঁ একচুৱেলি ইণ্ডিয়ান আৰ্মিটো আছিলে আৰু তেওঁ এইটো লাইনতো মানে বহুত ভাল পায় হয় তেওঁ বড়ো হয় একচুৱেলি তেওঁৱে ডাইৰেক্ট কৰিছে ষ্টৰিও তেওঁৱে লিখিছে সেইটো মানে হৈ গ'ল ৰিলিজ 2023তে সেইটো ৰিলিজ হৈছিল চ' ৰিলিজ হ'লে আমি চাবলৈ ক'ত পাওঁ এই জনজাতীয় চিনেমাবোৰ আমাৰ হলত ৰিলিজ কৰা হৈছিলে আৰু থিয়েটাৰ শ্ব'বিলাক কৰা হ'ল কিন্তু ছ'চিয়েল মিডিয়া বা এনেকুৱা OTT প্লেটফৰ্মত দিয়া নাই এতিয়ালৈকে তাৰপিছত আৰু এখন কৰিলা তুমি সেইটোতো হৈ গ'ল ৰিলিজ ঝাৰখণ্ড আৰু ৱেষ্ট বেংগলত ৰিলিজ হৈ গ'ল প্ৰিমিয়াৰত গৈ আহিলোঁ মই আমাৰ অসমতো ৰিলিজ কৰিব আমি চাবলৈ পাম পাব সেইটো হল ৰিলিজে হ'ব আৰু প্ৰথমবাৰৰ বাবে আমাৰ আদিবাসী চিনেমা মানে মাল্টিপ্লেক্সত লাগিছে সেইটো
বহুত ভাল খবৰ PVR আইনক্সত চাই আহিছোঁ নিজৰ মুভিখন এটা মানে বলিউড মুভিৰ পোষ্টাৰৰ ছাইডত নিজৰ মুভিৰ পোষ্টাৰখন চাই মানে ইমান প্ৰাউড ফিল হৈছে সপোন আছিল সেইটো মোৰ এটা আৰু সেইটো তাত গৈ মানে ইম'চনেল হৈ গৈছিলোঁ বহুত ভাল লাগিছে চাই ৰিয়েলি আগবাঢ়ি যাওক আমিতো সেইটোৱে ভাবোঁ প্ৰত্যেকখন জাতি জনগোষ্ঠীৰ ছবি আমাৰ হলত লাগক হয় কিন্তু দুখৰ বিষয়ে আমাৰ অসমীয়া ছবিৰ হলেই নাই খুব কম হল আৰু ইটোৰ পিছত সিখন ছবি আহে যদিও বহুত কেইখন ফ্লপ হয় বহুত কেইখনে ভাল বিজনেছ কৰে আৰু যি কি নহওক তৃষ্ণা নেক্সট কি কাম আছে তোমাৰ হাতত আৰু কিমান ডাঙৰ আচলতে আমাৰ চাহ জনজাতিৰ ইণ্ডাষ্ট্ৰিটোৰ বাবে কোনে কি কৰিব পাৰে কোনে কি কৰা নাই তোমাৰ খুব কিবা আছে ক'ব পাৰা খুব মানে আমাৰ ইণ্ডাষ্ট্ৰিটো ক'বলৈ গ'লে বহুত এনেকুৱা মানুহ আছে যোনে নেকি বস্তুক বহুত ভাল কৰিব পাৰে আৰু আগুৱাই লৈ যাব পাৰে কিন্তু এক্সপ'জাৰ নাপায় আমাৰ ল'ৰা ছোৱালীখিনিয়ে বহুত বেছি মানে ল'ৰা ছোৱালী আছে যোন টেলেণ্টেড হয় বহুত টেলেণ্টেড হয় কিন্তু সিহঁত ওলাই আহিব নোৱাৰে ফৰ ছাম ফাইনেন্সিয়েল ৰিজন তো সেইবিলাক ক্ষেত্ৰত মই ভাবোঁ যে তেখেতসকলক এটা মানে প্লেটফৰ্ম দিয়াটো জৰুৰী হয় ইম্পৰ্টেণ্ট হয় বহুত আৰু তেওঁলোকৰ কাৰণে এডুকেশ্যনৰ লাইনতো যদি ক'বলৈ যাওঁ বহুতে ওলাই আহিছে বহুত ভালকৈ নিজৰ মানে কামবোৰ কৰি আছে ওলাই আহি এডুকেশ্যন লৈছে ভাল এডুকেশ্যন হায়াৰ এডুকেশ্যন লৈছে কিন্তু কিছুমান আছে যোনে ল'ব বিচাৰিও নোৱাৰে তো তেখেতসকলৰ কাৰণে এটা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰেমো ৰাখিব লাগে আৰু প্লাছ যোনে মানে এইটো লাইনত আগবাঢ়িম বুলি বিচাৰে তেওঁলোকৰ কাৰণেও মাজে মাজে ৱৰ্কশ্বপ পাতি থাকিব লাগে আমি যোনটো এটা শ্ব' পাতিব গৈ আছোঁ ৰাধিকা সুন্দৰী তো সেইটো এটা ভাল এটা ষ্টেপ হয় টুৱাৰ্ডছ মানে এইটো লাইন আৰু তো সেইটো প্ৰগ্ৰেমৰ থ্ৰুদি আমি যোনটো সিহঁতক পুৰস্কাৰটো আগবঢ়াম সেইটো সিহঁতক হেল্প কৰিব যদি সিহঁত এইটো লাইনত আগবাঢ়ি যাব বিচাৰিছে কাৰণ এবাৰ ওলাই গ'লে এনেকৈ নহয় যে উইদাউট ফাইনেন্সিয়েল ছাপৰ্ট মানে বস্তুখিনি নহয় বহুত খৰচ হয় এইবিলাক লাইনত কাৰণ মই গম পাওঁ মই যেতিয়া ষ্টাৰ্টিঙত এতিয়া আৰ্ণ কৰি আছোঁ মই কিন্তু ষ্টাৰ্টিঙত যেতিয়া মই ওলাই আহিছিলোঁ তেতিয়া বহুত এইবিলাকৰ প্ৰব্লেম হৈছিলে নোহোৱা নহয় তো সেইবিলাক বস্তুৰ কাৰণে আমাৰ যোনে মানে লিডত আছে তেওঁলোকে অলপ চাব লাগে ছাপৰ্ট কৰিব লাগে এইবিলাক বস্তুত যাতে আমাৰ টি গাৰ্ডেনৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি যায় ৰাইট আৰু এটা কথা তৃষ্ণা এতিয়া যিটো ৰাধিকা সুন্দৰী কণ্টেষ্ট পাতিবলৈ গৈ আছে পুৰস্কাৰ দিয়া হ'ব ইয়াত এনেকুৱাওতো কৰিব পাৰি যদি তোমাৰ ছিনিয়ৰসকলক তুমি কোৱা কেতিয়াবা যে যিহেতু তুমি সাংস্কৃতিক প্ৰেক্ষাপটৰ পৰা আহিছা চিনেমা তুমি কৰা মিউজিক ভিডিঅ' তুমি কৰা গানৰ লগত জড়িত তো তোমালোকৰ যিখন মানে চাহ জনজাতিৰ ইণ্ডাষ্ট্ৰিটো সেই ইণ্ডাষ্ট্ৰিটো আৰু টনকিয়াল কৰিবৰ কাৰণে ইয়াত যিসকলে পুৰস্কাৰ লাভ কৰিলে তেওঁলোকক লৈ পেলাই যদি এখন ছবিয়ে প্ৰস্তুত কৰা হয় এখন চুটি ছবিয়ে কৰা হ'ল বা এটা মিউজিক ভিডিঅ' কৰা হ'ল কিবা প্ৰস্তাৱ আগবঢ়াবা নেকি এফালে বঢ়াব পাৰি মানে একচুৱেলি কিছুমান হেৰিত হয় তেনেকুৱা কৰে মই মানে পাইছোঁ কিছুমান বিউটি পেজেণ্টত এইটোত ধৰক মানে তাই যদি উইনাৰ হৈছে তেতিয়া তাইক মানে এটা ভাল মিউজিক এলবাম এটা চান্স দিব সেই বস্তুটো তেনেকুৱা কৰে তো আমাৰো যদি তেনেকুৱা কৰিব পাৰিলেতো বহুত ভাল মই এইটো এনেকৈও ক'ব বিচাৰোঁ এতিয়া ধৰা চাহ জনজাতিৰ গান অসমৰ বহু শিল্পীয়ে কৰে মই প্ৰত্যেকজনে কৰে নীলৰ পৰা আৰম্ভ কৰি কুসুম কৈলাশৰ পৰা আৰম্ভ কৰি কৃষ্ণমণি চুতীয়াৰ পৰা আৰম্ভ কৰি ৰাকেশ ৰিয়ানৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গলৈকে সকলোৱে চাহ জনজাতিৰ এটা নহয় এটা গীত গাইছে আৰু সেইটো চাহ জনজাতিৰ গীত যেতিয়াই গায় সেইটো হিট হ'বই হয়নে আৰু যদিহে এই কণ্টেষ্টটো পতা হৈছে ইয়াৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কেইগৰাকীক যদি বা তাত ভাল অভিনয় কৰা যদি কোনোবা থাকে তেওঁলোকক যদি আমাৰ শিল্পীসকলে অভিনয় কৰাৰ সুযোগ দিয়ে সেইটোতো ভাল কথা হয় বহুত ভাল কথা সেইটো কৰিব লাগে সেইটো কৰিব পাৰি তোমালোকে ক'বা তোমালোকৰ চিনাকি ন গোটেইবিলাক ছিংগাৰ হয় নহয় তোমাক কোনে গাইড কৰিছিলে বা তোমাৰ সমনীয়া তোমাৰ যিটো ফ্ৰেণ্ড চাৰ্কুল আছে তোমালোকৰ বহুতৰ লগততো বহুত চিনাকি আমাৰ যিসকল কণ্টেণ্ট ক্ৰিয়েটৰ আমি লগ পাইছিলোঁ তোমাক গাইড কোনে কৰিছিলে দেউতাই কৰিছিলে নে মায়ে কৰিছিলে নে তুমি নিজে নিজক গাইড কৰি লৈ আহিছিলা দেউতা মায়ে নহয় মায়েতো মোক সদায় খালি ইমান এইবিলাক কৰি থাকিলে নহ'ব পঢ়া শুনা কৰি এইবিলাক কৰিব লাগিব মানে পিছত এইবিলাক কৰোঁতে কৰোঁতে পঢ়া শুনাই থাকি যাব তেনেকৈ মানে সদায় মোক পঢ়াৰ কাৰণে প্ৰেছাৰ দিলে আৰু সেই মায়ে প্ৰেছাৰ দি থকাৰ কাৰণে চাগে আজি মাষ্টাৰ্ছ কমপ্লিট কৰি আছোঁ মায়ে মানে এটাই চাৰ্ট ৰাখিছিলে যে এইটো লাইনত যদি যাব বিচাৰিছ মোৰ এটাই কথা তই পঢ়াটো কিন্তু একদম সমানে নিব লাগিব মা টিচাৰ হয় ন ষ্ট্ৰিক্ট মানে বহুত তাৰপিছত
বায়ে মোক বহুত ছাপৰ্ট কৰিলে বা মানে বাও এইটো লাইনতে অলপ জড়িত হৈ আছিল আগৰে পৰা কিবা কাৰণত মানে নোৱাৰিলে আৰু কমপ্লিট এনেকৈ কৰিব কিন্তু বায়ে মোক মানে মই য'তেই যাওঁ মানে বা মোৰ লগত যায়েই বা মানে মোক বহুত ছাপৰ্ট কৰিলে তায়ে গাইড কৰে কোনোবা এটা প্ৰগ্ৰামত কি কাপোৰ পিন্ধি যাব লাগিব কেনেকৈ যাব লাগিব সেইটো বায়ে মোক মই নাথাকিলেও মোক ফোন কৰিও কয় যে নাই এনেকৈ কিন্তু তই পিন্ধি যাব লাগিব তাৰপিছত ক'ৰবাত কিবা এটা প্ৰগ্ৰাম হ'লে ইয়াত কি ডান্স কৰিব লাগে সেইটো গান বায়ে চিলেক্ট কৰি দিব লাগিব মোক কনফাৰ্মেশ্যনটো মানে বাৰ পৰা লাগিবই মানে মোক নহ'লে নহ'ব বা আৰু তুমি বা মানে নহয় বাহঁত আছে আৰু মই এইটো সুধিছোঁ তোমালোকৰ ঘৰত মানে তোমাৰ ভাই বেহেন মোৰ ভাইটি ভণ্টি টুইনছ হয় টুইনছ হয় তুমি ডাঙৰ ঘৰ মই ডাঙৰ ভাইটি ভণ্টি টুইনছ আৰু বাহঁততো চবেই বিয়া হ'ল মানে একচুৱেলি আমাৰ দুজনী মা আছিলে ডাঙৰ মা ঢুকাইছে তো বাহঁত চবেই বিয়া হ'ল দাদাও এজন আছিল দাদাও ঢুকাল মানে হঠাতে মানে তেওঁৰ ডেথ হ'ল তাৰপিছত দাদা ঢুকাল আৰু বাকী চব বাহঁতে বিয়া হ'ল এজনী বায়ে আছে এতিয়া ঘৰত যদিও দুজনী বিয়া পাতিছিলে দেউতাই তোমালোকৰ ঘৰৰ সম্পৰ্ক খুব ধুনীয়াকৈ মানে মোৰ ডাঙৰ মায়ে মোক বেছি মৰম কৰিছিলে তুমি সৰু মাৰ মই সৰুৰে পৰা মাটো স্কুলৰ লগত মাটো চাকৰিৰ লগত বহুত ব্যস্ত হৈ থাকে ডাঙৰ মায়ে আমাক তিনিটাক মানে চালে আৰু হেৰি কৰিলে আৰু মই ডাঙৰ মাৰ লগত বহুত ক্ল'জ আছিলোঁ মানে চবতছে বেছি ক্ল'জ আছিলোঁ মানে মই ডাঙৰ মা ঢুকাল মাৰ ব্ৰেইন ষ্ট্ৰ'ক হৈছিলে সৰু মা আছে মা আছে দেউতাও আছে দেউতাৰ এই দুদিনৰ আগতে বহুত মানে অকণমান অসুখ হৈ গৈছিলে বহুত অলপ হাৰ্টৰ প্ৰব্লেম হৈছিলে তেওঁ ICUত এডমিট আছিলে এতিয়া ভাল পাইছে যোৱাকালি ৰিলিজ দিলে মই এইখিনি কথা গম পোৱা নাছিলোঁ হঠাৎ ওলাল কাৰণে সুধি পেলালোঁ আৰু এইখিনি তোমাৰ ঘৰৰ কথা ক'লা আৰু অন্তৰত কোন আছে কোনো নাই ভাইটি ভণ্টি বিয়া পতা বয়স হৈছে নে নাই ভাইটি ভণ্টি সৰু হৈ আছে এতিয়া ডাঙৰ তোমাৰ বিয়া পতাৰ বয়স তোমাৰে হৈ আছে এনিৱে হাঁহি ধেমালিৰ মাজে যথেষ্টখিনি কথা ওলাল তৃষ্ণা তোমাৰ মানে নেক্সট পৰিকল্পনা কি হ'বলৈ তোমাৰ মন আৰু কি কৰিবলৈ মন এই চাহ জনজাতিৰ লোকসকলৰ কাৰণে তোমাৰো দায়িত্ব কৰ্তব্য তোমাৰো আছে যিহেতু হয় মানে মই বিচাৰোঁ এইটো লাইনত যিহেতু আছোঁ মানে মই বিচাৰোঁ আমাৰ আছামিজ ইণ্ডাষ্ট্ৰিটো যেনেকুৱা ডাঙৰ হয় মানুহবিলাকে মানে ল'ৰা ছোৱালীখিনিয়ে চান্স পায় নতুন নতুন যিখিনি আছে তেনেকৈ মানে আমাৰ টি ট্ৰাইবৰো এটা ইণ্ডাষ্ট্ৰি হওক ভাল এটা মানে যাতে এনেকুৱা এটা প্লেটফৰ্ম আহক য'ত মানে আমাৰ ল'ৰা ছোৱালীখিনি অকল ৰিলছ বনাই থাকিলেতো নহ'ব ন তো যোনখিনি মানে আছে সিহঁতৰ ইচ্ছা আছে তেওঁলোকে এটা প্লেটফৰ্ম পাওক এটা ইণ্ডাষ্ট্ৰি আমাৰো ভাল হওক সেইটো মই বিচাৰোঁ মানে সেইটো এটা মোৰ কৰিবলৈ বহুত ইচ্ছা আছে তেনেকৈ কোনে কৰাটো ভাবা এইটো ধৰা ইয়াত মই তোমাক এটা ছাপ'জ এক্সাম্পল দিছোঁ অসমত মিনিষ্টাৰ MLA সকলো আছে এতিয়া ধৰা সাংস্কৃতিক বিভাগৰ মন্ত্ৰী এগৰাকী আছে তেওঁ সেইফালৰে হয় তেওঁ চাহ জনগোষ্ঠীক মানে ভালকৈ প্ৰতিনিধিত্ব কৰিছে তেনেকুৱা মানে চাহ বাগানৰ মাজৰ পৰাই তেওঁ ওলাই আহিছে তো সেই ইণ্ডাষ্ট্ৰিটোৰ কাৰণে তেওঁতো চিন্তা কৰিব লাগিব হয়নে কৰিব লাগিব এতিয়া অসমৰ এটা ছবি গৃহত এসপ্তাহত দুখন যদি অসমীয়া ছবি আহিছে আৰু এখন চাহ জনজাতিৰ ফালৰ পৰা ছবি আহিবতো পাৰে কিয় একো পাৰে কাৰণ ইমান মানুহ আছে চাহ জনজাতিৰ হয় চবেতো চাব কোনো চিন্তা নকৰে যে আমি এখন চাহ জনজাতিৰ ভাষাৰে বা উৰিয়া ভাষাৰে হয়নে এখন ছবি কৰিম সেই তেনেকুৱা চিন্তাবোৰ আহে নাই তোমাৰ আহে বহুত আহে কিন্তু এইবিলাক কথা নোকোৱা কেলে তোমালোকে নকওঁ মানে অকল ভাবোহে তাৰপিছত ভাবাৰ পিছত এটা ফাইনেন্সিয়েলৰ এটাও হেৰি এটা আহি যায় ইমান ডাঙৰ ডাঙৰ মানুহ আছে ক'বলৈ সাহস নহয় মানে তাৰপিছত অকল ফাইনেন্সিয়েল ছাপৰ্ট হ'লেও নহ'ব মানুহো লাগিব আমাক ষ্ট্ৰং মানুহ লাগিব বহুত যোন বস্তুটো মানে যোনে চলাই ল'ব পাৰে তুমি কেতিয়াও ভাবা নাই তুমি কেতিয়াবা ইলেকশ্যন খেলিবা কাৰণ দেউতাৰ পৰা তোমাৰ সেইখিনি ব্লাড আহিব লাগিছিল বা আছে তোমাৰ ভিতৰত তুমি কেতিয়াও ভাবা নাই মই এদিন ইলেকশ্যন খেলিম সেইটো মোৰতো এটা দেন তুমি কিয় ইচ্ছা আছে বাৰু কিন্তু এটা টাইম ভাবি থৈছোঁ মানে যে তো সেইটো ফালেতো খালী হৈ পৰি আছে বিশ্বনাথ চাৰিআলি গহপুৰ নাই সেইটো মোৰ মানে দেউতা মোৰ ইনস্পিৰেশ্যন হয় একচুৱেলি মই দেউতাক লৈ মানে মই দেউতাক যেনেকৈ চাইছোঁ ন সৰুৰে পৰা মানে মানুহখিনিয়ে ইমান দেউতাৰ মানে ফেন মানে ইমান মানুহ আহে লগ কৰিবলৈ ইমান ক'ৰবাত গ'লেও দেউতাৰ কথা মিটিং চিটিঙত গ'লে ইমান ৰেচপেক্ট দিয়ে মানে মই সেইখিনি বস্তু চাই
যেতিয়া মই এইটো লাইনত আহিলোঁ মোকো যেতিয়া তেনেকৈ ৰেচপেক্ট কৰি আছে মানুহখিনিয়ে তেতিয়া মানে মই ভাবোঁ দেউতা সেইটো লাইনত আছেতো কি হ'ল পলিটিকেলত ময়ো এইটো লাইনত ৰেচপেক্ট পাই আছোঁ কিন্তু মানে সেই বস্তুটো কিন্তু দেউতাৰ পৰাই আহিছে মোক বহুতে কয় যে দেউতাৰ হেৰিটো কোনে কৰিব কোনোবাতো কৰিব লাগে ন ভাইটিটো ল কৰি আছে বাৰু তাৰ কমপ্লিট হ'ব আৰু তো তাৰো চাগে চবে তাক কয় যে এইটো কৰে কিন্তু আই ডোণ্ট থিংক চ' যে সি পাৰিব কিন্তু মোৰ যাবলৈ মন আছে মানে একজেক্টলি মই সেইটো কথাই তোমাৰ মুখৰ পৰা উলিয়াব বিচাৰিছিলোঁ কোনোবাই ভয় খাব পাৰে যেতিয়া তৃষ্ণা আহি যাব তৃষ্ণা তাঁতী যে দেউতাক আছিল কংগ্ৰেছৰ এগৰাকী বিধায়ক আৰু এতিয়া নতুন প্ৰজন্মৰ প্ৰত্যেকটো দলে নতুন প্ৰজন্মৰ ইউথ লিডাৰ বিচাৰি আছে তো তেনে সময়ত তুমি ভুমুকি মৰাটো খুবেই বেছি প্ৰয়োজনীয় আৰু সেইটো কংগ্ৰেছ হওক বিজেপি হওক এজিপি হওক এজেপি হওক কথা নাই মেটাৰ নকৰে জাষ্ট আমাৰ নতুন লিডাৰ লাগে আৰু তোমাৰ দেউতাই লিড কৰিছিলে তাৰ ব্লাড তোমাৰ লগত আছে তো মই ভাবোঁ তুমি কেতিয়াবা সেই ব্লাড লৈ পেলাই আগুৱাই যাবা আৰু নেতৃত্ব দিবা কাৰণ পঢ়া শুনাত তুমি ভাল দেখাই শুনাই তুমি ভাল অসমীয়া ভালকৈ কোৱা ইংলিছ ভালকৈ কোৱা নিজৰ ভাষাটোক তোমাৰ সন্মান কৰা নিজৰ সংস্কৃতিক তুমি সন্মান কৰা তাৰ বাহিৰে আৰু কি লাগিছে এগৰাকী লিডাৰক গতিকে আশা কৰিছোঁ তুমি সেইটো ফুলফিল কৰিবা দেউতাৰ নিচিনা ভাষণ দিব নাজানো আৰু ষ্টেজতো ইমানখিনি ভাষণ দিব নালাগে কাম কৰিলেতো হ'ল না কাম কৰিলে হ'ল দেউতাক কেতিয়াবা সোধোঁ মই ক'ৰবাত মাতিলে এতিয়াও যদি ক'ৰবাত কোনোবা জেগাত মাতিলে এই মাইকটো মানে দি দিয়ে যেতিয়া ইমান ধুনীয়াকৈ মানে কথাখিনি যে উইদাউট প্ৰেক্টিচ এতিয়াও যে আছে দেউতাৰ সেইটো কেনেকৈ আহে মানে সেই বস্তুটো মই মানে ভয় খাই যাওঁ মানে ষ্টাৰ্টিংটো কৰিব নাজানো মাজৰখিনি কৈ দিম সেই ষ্টাৰ্টিংটোৱে কৰিব মানে ভয় লাগে এতিয়া আমি 36 মিনিট কথা পাতিছোঁ 37 হ'ব তো ভাষণ 37 মিনিট দিব নালাগে এই আৰু এনিৱে ভাল লাগিল তৃষ্ণা কথা পাতি আকৌ তুমি যেতিয়া পলিটিক্সত আহিবা তেতিয়া আকৌ কথা পাতিম আকৌ মাতিম আহিবা নে নাই পলিটিক্সত আহিবা নাই পলিটিক্সত জিকাৰ পিছত আহিবা ওচৰত থকা মানুহখিনিয়ে ক'ব পাৰিব যে মই মানে সেইটোৰ যোগ্য হয় নে মই জুইকুৰা লগাই দিছোঁ ৱেটো লগাই দিছোঁ বাকীখিনি যোনে যি কৰিব এনিৱে তৃষ্ণা ৰিয়েলি কৈছোঁ অন্তৰৰ পৰা কৈছোঁ আৰু আহিব লাগে কাৰণ পিতৃৰ সেইটো ৰাখিব লাগে মই ভাবোঁ আৰু সেইখিনি তুমি পাৰিবা চাগে এইখিনি ইয়াতে শেষ কৰিলোঁ আশা কৰোঁ যে পাৰিম একজেক্টলি পাৰিবা আৰু শেষত আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি অহাৰ কাৰণে তোমাৰ সপোনবোৰ পূৰণ হওক আৰু ইণ্ডাষ্ট্ৰীত কাম কৰি গৈ থাকা আৰু ৰাধিকা সুন্দৰী আহি আছে আৰু তাত আমাৰ চাহ জনজাতিৰ যিসকল ছোৱালী আছে সুন্দৰী আছে তেওঁলোকে অংশগ্ৰহণ কৰিব বুলি আশা কৰিছোঁ আৰু আহিলে তৃষ্ণাক আপোনালোকে লগ পাব তাত তৃষ্ণা লাষ্টত 1 মিনিট তোমাৰ বাবে ভাষণ দিব লাগে সকলোৱে প্ৰগ্ৰেমত আহিব আৰু সকলোকে লগ পাম প্ৰগ্ৰেমটোক ছাকচেছ আপোনালোকেই কৰিব পাৰিব অডিয়েঞ্চখিনি আৰু কণ্টেষ্টেণ্টখিনি পেৰেণ্টছকো মই ৰিকুৱেষ্ট কৰিছোঁ যে ল'ৰা ছোৱালীখিনি যদি ইচ্ছা আছে ল'ৰা ছোৱালীখিনি ওলাই আহিব দিয়ক নিশ্চয় ছাকচেছ হ'ব তেওঁলোক এইটো লাইনত একদম ধন্যবাদ তৃষ্ণা বিদায় লৈছোঁ আজিলৈ আৰু চাই থাকিব আপোনালোকে বাৰ্তালাপ আৰু শেষত এটা কথাই ক'লোঁ ৰাধিকা সুন্দৰী 2025 ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব এইবাৰ পৰৱৰ্তী সময়ত বেলেগ স্থানত অনুষ্ঠিত হ'ব আকৌ এবাৰ ৰিপিট কৰিছোঁ এইকাৰণে প্ৰথম পুৰস্কাৰ 1 লাখ দ্বিতীয় পুৰস্কাৰ 50,000 তৃতীয় পুৰস্কাৰ 25,000 আৰু খুব ধুনীয়াকৈ এই প্ৰগ্ৰেমটো আয়োজন কৰা হৈছে আৰু 14 তাৰিখে ডিব্ৰুগড়তে অডিশ্যন হ'ব আৰু অডিশ্যনৰ পিছত প্ৰায় 30-35 গৰাকী ছোৱালীক চিলেক্ট কৰা হ'ব ফাইনেলৰ বাবে আৰু সেই ফাইনেলত আপোনালোকে অংশগ্ৰহণ কৰিলে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ'ব বাকী ডিটেইলছ ডেছক্ৰিপশ্যনত থাকিব টাইটেলত থাকিব আৰু এটা ফোন নম্বৰ দিয়া থাকিব তাত আপোনালোকে যোগাযোগ কৰিবলৈ নাপাহৰিব ধন্যবাদ চাই থাকিব বাৰ্তালাপ